বিৰতিৰ পাছত লকডাউনে সৰ্বসাধাৰণৰ জীৱন স্তব্ধ কৰিলেও স্তব্ধ হোৱা নাই কিন্তু চুৰৰ গতিবিধি কেৱল চুৰি কাৰ্যতে ক্ষান্ত নাথাকি গৰাকীৰ পাকঘৰত চাহৰ জুতি ল'বলৈও নাপাহৰিলে চুৰে মেৰাপানীৰ মিকিৰপট্টি তিনিআলিত সংঘটিত হৈছে এই ঘটনা ঈদ উপলক্ষে তিতাবৰলৈ গৈছিল অৱসৰপ্ৰাপ্ত শিক্ষক শাহজাহান আহমেদৰ পৰিয়াল তাৰে সুবিধা গ্ৰহণ কৰি নিশা অভিযান চলালে চুৰে ঘৰত কোনো নথকাৰ সুযোগ ল'লে স্মাৰ্ট চুৰে লুটি নিলে 2 লক্ষাধিক টকাৰ সা সম্পত্তি আলমিৰা ভাঙি সোণৰ অলংকাৰ নগদ ধনৰ সহিতে লুটি নিলে বহু মূল্যৱান সা সামগ্ৰী কেৱল লুটপাততে ক্ষান্ত নাথাকি পাকঘৰত গেছ জ্বলাই চাহৰ জুতি ল'বলৈও নাপাহৰিলে বুধবাৰে পৰিয়ালটো ঘৰলৈ উভতি অহাৰ পাছত পোহৰলৈ আহে চুৰিকাণ্ডৰ কথা এজাহাৰ দাখিলৰ পাছতে স্নিফাৰ ডগৰ সহায়ত চোৰৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু বৰ্তমানেও চোৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী আমি ঈদৰ উপলক্ষে আমাৰ পুৰণা ঘৰলৈ গৈছিলোঁ আৰু ৰাতি তাত থকাৰ কাৰণে ৰাতিপুৱা 7-8মান বজাত এজন লগৰ এজনে ফোন কৰিছে যে ঘৰত এনেকৈ তলা ভঙা দেখিছোঁ আৰু আমি ততাতৈয়াকৈ আহিলোঁ মানুহ দেখিলোঁ সোমাই চালোঁ যে গোটেই ঘৰৰ গোটেই সামগ্ৰী লণ্ডভণ্ড কৰি থৈছে গডৰেজ আলমিৰা এইবিলাক সকলোবিলাক তাৰ লকাৰ চব ভাঙি পেলালে আৰু তাত যিবিলাক টকা পইচা অলংকাৰ আছিলে সকলোবিলাক লৈ গৈছে আৰু বিভিন্ন সা সামগ্ৰী অনিষ্ট কৰিছে আৰু আমি পুলিচত জনোৱাৰ লগে লগে থানাৰ অফিচাৰ চৰকাৰে পৌঁছে গোটেইকেইজন আহিলে অনুসন্ধান চলালে আৰু স্নিফাৰ ডগো আহিছে আৰু অনুসন্ধান চলাই আছে এক্সিবিটৰে গাঁত খান্দি মীন বিভাগে পুতিলে কাৰ্টনে মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা ত্ৰিপুৰালৈ যাবলগীয়া মাছৰ ট্ৰাকৰ 12 কাৰ্টন মাছ আটবাটতে গোপনে বিক্ৰী কৰাৰ চেষ্টা চলাইছিল ট্ৰাক চালকে ক'ত সংঘটিত হৈছে এই ঘটনা চাওকে ৰিপৰ্ট কাৰ্টনে মাছ এক্সকেভেটৰ লগাই গাঁত খান্দি হাইলাকান্দিত 12 কাৰ্টন মাছ জব্দ কৰি গাঁতত পুতিলে মীন বিভাগে অন্ধ্ৰপ্ৰদেশৰ পৰা ত্ৰিপুৰালৈ যাবলগীয়া এখন ট্ৰাকৰ পৰা কেইবাটাও কাৰ্টন নমাই গোপনে মিজোৰামলৈ প্ৰেৰণৰ চেষ্টা চলাইছিল ট্ৰাক চালকে আনহাতে হাইলাকান্দি লক্ষী চহৰ অঞ্চলতো মাছ বিক্ৰী কৰি মুনাফা আদায়ৰ চেষ্টা চলাইছিল ট্ৰাক চালকে স্থানীয় ৰাইজে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে খবৰ দিয়ে জিলা প্ৰশাসনক ওনাৰে ক'লে এইটো ত্ৰিপুৰা যাবলৈ লোডিং হৈ আছে কিন্তু আমি এইটো চান্স লোৱা নাই আমি এইটো ভাবিছোঁ যে এইটো হাইলাকান্দিত লোডিং যেতিয়া হৈ আছে এইটো ইলিগেল তো এইটোৰ কাৰণে আমি ডিষ্ট্ৰিক্ট ফিচাৰী অফিচাৰক মাতিছোঁ ফিচাৰী অফিচাৰ ইয়াত আহিছে এবং তেখেতৰ ডাইৰেক্টৰেটৰ লগত কথা পাতিছে এজ পাৰ হিজ ভাৰ্চন ট্ৰাকখনত অনা হৈছিল মুঠ 203 কাৰ্টন মাছ পাছত মাছৰ গাড়ীখন পুনৰ অন্ধ্ৰপ্ৰদেশলৈ উভতাই পঠাই প্ৰশাসনে বহিৰাজ্যৰ পৰা অহা ট্ৰাক চালক আৰু কৰ্মচাৰীক প্ৰশাসনে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মৰিগাঁৱৰ লাহৰীঘাটত অব্যাহত আছে বৰলুইতৰ ভয়াৱহ খহনীয়া চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ ইতিমধ্যে খহনীয়া যা গৈছে বহু লোকৰ মাটি ভেটি কৃষি ভূমি কেমেৰা সন্মুখতে নিজ হাতেৰে ভাঙিলে সপোনৰ ঘৰখন নিজৰ ভেটি মাটি হেৰুৱাই সৰ্বহাৰা হৈ বহু লোকে অন্য স্থানত ঢাপলি মেলিছে ইমানৰ পিছতো কিন্তু খবৰ ল'বলৈ আহৰি নহল মৰিগাঁও জিলা প্ৰশাসন তথা মৰিগাঁও জলসম্পদ বিভাগত য'ত নেকি লাহৰীঘাটৰ এই দুৰৱস্থা পূৰ্বতেও বাৰম্বাৰ সম্প্ৰচাৰ কৰা হয় বা সেই সময়ছোৱাত ৰাইজৰ দুৰৱস্থাৰ কথা সকলোৱে জানে সকলোৱে অৱগত কিন্তু এইবেলিও একে দশা হৈছে এইবেলিও পূৰ্বানুমান কৰাৰ পাছতো কিন্তু তালৈ কোনো ধৰণৰ প্ৰতিনিধি নগ'ল চপৰে এনেধৰণে ব্ৰহ্মপুত্ৰৰ পাৰ খহিছে খহনীয়া যা গৈছে বহু লোকৰ ভেটি মাটি ইয়াৰ পূৰ্বে এখন বিদ্যালয় যা গৈছিল গতিকে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাইজে অন্য ঠাইলৈ যাবলৈ তেওঁলোকে চেষ্টা কৰিছে অন্য ঠাইলৈ ঢাপলি মেলিছে নিজৰ ঘৰখন সাজি লোৱা ঘৰখন এনেধৰণে ভাঙিছে নিজ হাতেৰে ভাঙিছে আৰু তাৰ পাছতে অন্য ঠাইলৈ যাবলৈ তেওঁলোক সাজু হৈছে কিন্তু বাৰম্বাৰ এনেধৰণৰ একেই দশা হৈ আহিছে প্ৰতি বছৰে হৈ আহিছে কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল প্ৰশাসনৰ তৰফৰ পৰা বা জনপ্ৰতিনিধিয়ে কৰোনাৰ মাজতেতো এতিয়া ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া আজি ভাবিছিলোঁ যে নদীখন হয়তো ইমান বেছিকৈ নাহে কিন্তু আজি 3-4 দিনৰ পৰা এনেকুৱা খহনীয়া হৈছে সেই খহনীয়াৰ ফলত মানে এই ঘৰ দুৱাৰ এতিয়া ভাঙিব লগা হৈছে এতিয়া কৰোনাটো চাই থাকিলেতো নহ'ব নিজৰ দেহটোতো বচাব লাগিব সেই মানে যিয়ে নহওক ডিষ্টেঞ্চটো মানি চলিবই লাগিব সেই মাজতে আমি মানে ইয়াৰ পৰা অলপ দূৰত যাম বুলি মানে এই ঘৰ দুৱাৰ ভঙাৰ ব্যৱস্থা কৰিছোঁ এতিয়া চৰকাৰৰ পৰা একো এটা পোৱা নাই আজিলৈকে মাটিও ল'ব পৰা নাই ক'ত যাম ক'ত থাকিম তাকে এতিয়া ভাবি চিন্তা কৰি পৰা নাই কিমানটা পৰিয়াল আপোনালোকৰ ইয়াত আছে? আমাৰ ইয়াত আছে 5টা পৰিয়াল আছে।
তেতিয়া আপোনালোকে যিটো খহনীয়া হৈছে আপোনালোকে ক'ত আশ্ৰয় ল'ব এতিয়া এতিয়া ক'ত আশ্ৰয় লওঁ এতিয়াও কোনো ঠিক মাটি ল'বই পৰা নাই চৰকাৰ পিনৰ পৰা একো পোৱা নাই যেতিয়া লকডাউনে আৰ্থিক সমস্যাত পেলাইছে বহুজনক আন বহুজনৰ দৰে সমস্যাত পৰিছে বেণ্ড পাৰ্টিত বাদ্যসংগত কৰি দুবেলা দুমুঠি মুকলোৱা বহুজনে এনে এটা বেণ্ড পাৰ্টিয়ে নিজৰ সমস্যাৰ কথা অৱগত কৰি অভিনৱ পন্থাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে কাছাৰ জিলা উপায়ুক্তক সাজনে কাছনে সুসজ্জিত হৈ সাজু বেণ্ড পাৰ্টিৰ দল ৰাজপথত অৱস্থান কৰিছে এই বেণ্ড পাৰ্টিৰ দলটোৱে কিন্তু যি সময়ত লকডাউনৰ নিষেধাজ্ঞা জাৰি কৰি থোৱা হৈছে সেই সময়ত কিহৰ চলিছে আয়োজন বিয়া পাৰ্টি নে আন কিবা সমাৰোহ এই দৃশ্য শিলচৰৰ কাছাৰ জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰে অৱস্থান কৰিছে বেণ্ড পাৰ্টিৰ দলটোৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আকৌ কিহৰ উৎসৱ পিছে উৎসৱ নহয় প্ৰথমবাৰৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল বেণ্ড পাৰ্টিৰ দল যোৱা দুমাহ ধৰি লকডাউনত বিধ্বস্ত হৈ পৰিছে এওঁলোকৰ জীৱিকা বিয়া সভা উৎসৱত বেণ্ড বজাই এওঁলোকে যোগাৰ কৰে দিনটোৰ দুবেলা দুমুঠি কিন্তু যেতিয়া বিয়া সভা পতাতেই সীমাবদ্ধতা সেই সময়ত কৰিব কি খাব কি এওঁলোকে আৰু সেইবাবেই সমাধান বিচাৰি জিলা উপায়ুক্তৰ কাৰ্যালয় পালেহি এই বেণ্ড পাৰ্টিৰ দল জিলা উপায়ুক্তৰ কাৰ্যালয়ত জমা দিলে তেওঁলোকৰ বাদ্যযন্ত্ৰসমূহ প্ৰদান কৰিলে স্মাৰকপত্ৰ উল্লেখযোগ্য যে কেৱল কাছাৰ জিলাখনতেই আছে এনে বেণ্ড পাৰ্টিৰ 500গৰাকী সদস্য ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তলাবন্ধৰ মাজতে মোবাইলৰ দোকানত চাফাই অভিযান মুখত মাস্ক পিন্ধি এফালৰ পৰা লুটি নিলে মোবাইল ফোন টকাসহ বহু সামগ্ৰী কিন্তু ক'ত সংঘটিত হৈছে এই চুৰি কাৰ্য চাওক এই প্ৰতিবেদন সিসি কেমেৰাত বন্দী হোৱা এটা সম্পূৰ্ণ ঘটনাৰ দৃশ্য এখন মোবাইলৰ দোকানত সংঘটিত হোৱা চুৰি কাণ্ডৰ দৃশ্য ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ নিভিয়া গাঁও দেশত কৰোনাৰ প্ৰকোপক লৈ কঠিন পৰিস্থিতি চলি থকাৰ সময়তেই বৃদ্ধি পাইছে চৌৰ্যবৃত্তি চোৰৰ দৃষ্টিৰ পৰা হাৰি যোৱা নাই চহৰকে ধৰি গাঁও কৰিমগঞ্জ জিলাৰ নিভিয়া গাঁৱত এখন মোবাইলৰ দোকানত চোৰে চলালে চাফাই অভিযান লুটি নিলে লক্ষাধিক টকা মূল্যৰ মোবাইল ফোন আৰু চুৰি কাৰ্যৰ সম্পূৰ্ণ দৃশ্য বন্দী হ'ল সিসি কেমেৰাত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ নিভিয়া বজাৰত মঙলবাৰে নিশা কানু মোবাইল এণ্ড ইলেক্ট্ৰনিক্স জোন নামৰ দোকানখনৰ ভিতৰত সোমাল চোৰ সিসি কেমেৰাত বন্দী হ'ল দোকানখনৰ ভিতৰত চোৰে প্ৰৱেশ কৰাৰ দৃশ্য মোবাইলৰ দোকানখনৰ কাষত থকা মিঠাই দোকানৰ দুৱাৰ ভাঙি চালৰ ফাঁকেদি সোমাল চোৰ দোকানখনৰ ভিতৰত দীৰ্ঘ আধা ঘণ্টা সময় ধৰি এটা এটাকৈ মোবাইল গোটাই পুনৰ চালৰ ওপৰেদি ওলাই গ'ল চোৰ পুৱাৰ ভাগত দোকান খুলিবলৈ আহি হতভম্ব হৈ পৰিল দোকানৰ মালিক आज सुबह हमने देखा कि हमारे दुकान का ताला टूटा हुआ है और दुकान का शोकेस से कई सारे कीमती मोबाइल फोन चोरी हो गया है ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি চিচিটিভিৰ ফুটেজৰ আধাৰত চোৰক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে আৰক্ষীক কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোৱাৰেণ্টাইন চেণ্টাৰ আৰু কোভিড চিকিৎসালয়ৰ নাটনি হৈ থকাৰ সময়তে ধুবুৰীত পৰিত্যক্ত অৱস্থাত আছে এখন নৱনিৰ্মিত চিকিৎসালয় কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা চৰকাৰী চিকিৎসালয়ত এতিয়া স্থানীয় কৃষকে ৰাখিছে ধান ভাৰত বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ ধৰ্মশালা অঞ্চলৰ এখন বৃহৎ চিকিৎসালয় যিখন চিকিৎসালয় কেইবা কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল বিগত কেইবা বছৰ ধৰি আৰু সেই নিৰ্মাণ কৰা চিকিৎসালয় কিন্তু আজি দীৰ্ঘ 5-6 বছৰ ধৰি পৰিত্যক্ত হৈ আছে কিয় পৰিত্যক্ত হৈ আছে এই বিষয়ত স্বাস্থ্য বিভাগ জিলা প্ৰশাসন তথা স্বাস্থ্য মন্ত্ৰালয় অৱগত নে কোটি টকীয়া চিকিৎসালয়ৰ পৰিত্যক্ত অৱস্থা কোৱাৰেণ্টাইন
অত্যাচাৰ আৰু কোভিড চিকিৎসালয়ৰ নাটনি হৈ থকাৰ সময়তে ধুবুৰী সংলগ্ন নৱনিৰ্মিত চিকিৎসালয়খন এক প্ৰকাৰ পৰিত্যক্ত হৈ ৰৈছে। ৰাইজৰ প্ৰশ্ন, জিলা প্ৰশাসনে পাহৰি গ'ল নেকি কোটি টকীয়া এই অট্টালিকাটো? অলপ চলপ টকা নহয়, কেইবা কোটি টকাৰ ব্যয় কৰি নিৰ্মাণ কৰা এই চিকিৎসালয়খনত আজি বিগত কিন্তু প্ৰায় 5-6 বছৰে কোনো ধৰণৰ কাম কাজ আৰম্ভ নহয়। এতিয়ালৈকে সূত্ৰৰ পৰা যিখিনি আমি জানিব পাৰিছোঁ, ষ্টাফ নাই, চিকিৎসক নাই বা আন চিকিৎসাকৰ্মী নথকাৰ কাৰণে কিন্তু আজিলৈকে উদ্বোধন হ'ব পৰা নাই কিসমত হাজদহ মডেল হস্পিটেল। কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা চৰকাৰী চিকিৎসালয়ত এতিয়া স্থানীয় কৃষকে ৰাখিছে ধান। নামনি অসমত বৰপেটাৰ বাহিৰে নাই কোনো কোভিড হাস্পতাল। তেনে ক্ষেত্ৰত সকলো সুবিধা থকা এই নৱনিৰ্মিত চিকিৎসালয়খনক কোভিড হাস্পতাললৈ ৰূপান্তৰিত কৰিব পৰা গ'লহেঁতেন বুলি ৰাইজে ইতিমধ্যে মত প্ৰকাশ কৰিছে। কোৱাৰেণ্টাইন চেণ্টাৰ বনাবলৈ বা চিকিৎসালয় নতুনকৈ স্থাপন কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে বৰ্তমানে কিন্তু চাৰিওফালে দিনে নিশা কৰিছে কষ্ট। কিন্তু তাৰ মাজতে এনে এটা ডাঙৰ নিৰ্মাণ হৈ থকা চিকিৎসালয় এখনক কিয় আজিলৈকে কাৰ্যক্ষম কৰি তুলিব নোৱাৰে, সেয়াই কিন্তু আজি প্ৰশ্ন। এয়াই জিলা প্ৰশাসনে এই সমগ্ৰ ঘটনা স্বাস্থ্য মন্ত্ৰালয় বা স্বাস্থ্যমন্ত্ৰীক অৱগত কৰিছেনে? যদি স্বাস্থ্যমন্ত্ৰী অৱগত হয় তেতিয়াহ'লে হয়তো বৰপেটাৰ পিছত স্থাপন হ'বলগীয়া ধুবুৰী বা এই অঞ্চলৰ কাৰণে কোভিড হস্পিটেলখন ইয়াতেই স্থাপন হ'ব পাৰে। কাৰণ ইমান ডাঙৰ এটা আন্তঃগাঁথনি আন কোনো ঠাইত হয়তো এই মুহূৰ্তত ৰেডি অৱস্থাত পাবলৈ টান হৈ পৰে। কেমেৰাত ৰাজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত বানৰ বিভীষিকা। বানত কক বকাইছে ৰাজ্যৰ কেইবাখনো জিলাৰ লোকে। ঠায়ে ঠায়ে মথাউৰি ছিঙি নাজল নাথল অৱস্থা হৈছে এতিয়া বানাক্ৰান্তসকলৰ। প্ৰথমটো বানতে পানীৰ তলত ৰাজ্যৰ কেইবা হাজাৰ লোকৰ বাসগৃহ, আৰু বানত এই পৰ্যন্ত মৃত্যু হৈছে 2জনকৈ লোকৰ। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতেই ৰাজ্যত বানৰ বিভীষিকা। বানত কক বগাইছে ৰাজ্যৰ কেইবাখনো জিলাৰ লোকে। ঠায়ে ঠায়ে মথাউৰি ছিঙি নাজল নাথন অৱস্থা প্ৰাণাক্ৰান্তৰ। প্ৰথমটো বানতেই পানীৰ তলত ৰাজ্যৰ কেইবা হাজাৰ লোকৰ বাসগৃহ। বানত এই পৰ্যন্ত মৃত্যু 2জন লোকৰ। বুঢ়াদিয়া নৈৰ বাঢ়নি পানীয়ে ছিঙিলে সৰ্থেবাৰীৰ মথাউৰি। সৰ্থেবাৰী টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানী। কিছু কিছু চাংগলিত আছে, কিছু হয়তো ৰাস্তাত আহিছে, শিবিৰত আছে, ৰেজাৰ পানীয়ে ডুব খাটাইছে। কামপুৰতো কপিলী নৈয়ে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ। বৰ্তমানলৈকে বাঢ়নি পানীয়ে ছিঙি নিলে 3টাকৈ মথাউৰি। এককাল পানীৰে ঘৰৰ ভিতৰলৈকে অৱস্থা নাই ৰাইজৰ। ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ জিলালৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বান পৰিস্থিতি অধ্যয়ন। মানকাছৰ গোৱালপাৰা আকৌ বঙাইগাঁও জিলাৰ দায়িত্ব অৰ্পণ কৰিছে, আৰু সেই অনুপাতে মই আচলতে 3খন জিলাত মই ঘূৰি আছোঁ। হোজাই ডবকাতো বানৰ ভয়াৱহ পৰিস্থিতি। যমুনা আৰু নিশাৰী নৈ বাঢ়নি পানীয়ে বুৰালে 15খনতকৈও অধিক ৰাজহ গাঁও। আমি গোটেই ৰাতি ট্ৰেক্টৰ এখন আছিলে, ট্ৰেক্টৰৰ ওপৰত থিয় হৈ আছো। এতিয়া শুনা পাইছো যে গৰম পানী বানপানীটো এৰি দিব। যদি এৰি দিয়ে তেতিয়াহ'লে আমি কেনেকৈ থাকিম? গোৱালপাৰাৰ লক্ষীপুৰত সলিল সমাধি ঘটিল এজন মুকবধিৰ কিশোৰৰ। আব্দুৰ ৰেজ্জাক নামৰ কিশোৰজন পানীত পৰি সন্ধানহীন হয়। ৰাস্তাৰ পৰা আহি আছে, তাতে মোৰ ভাইটি আছিল, পঠিয়াই দিছে ঘৰত যা। এইখিনি জাগাত আহিছে, তেতিয়া তাৰ মানে পানীৰ পৰা মানে বাগৰি গ'ল। প্ৰবল গৰাখহনীয়াৰ কবলত মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিও। মাজুলী দেৰগাঁৱৰ দক্ষিণ আহতগুৰিৰ চৰাই চাপৰিত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা। যিখিনি এতিয়া দুখ কৃষকসকলৰ, সেই দুখখিনিৰ কাৰণে ৰাইজৰ এতিয়া বহুত হেৰি হৈছে মনতে। বানত মঙলদৈ 9 অঞ্চল প্লাবিত হৈছে। এইফালে 100 বিঘা বড়ো খেতি বিনষ্ট কৰি দিছে। ডিমিলা নৈৰ বাঢ়নি পানীয়ে বাক্সাৰ তামোলপুৰ, অময়াপুৰ, মুছলপুৰ পথৰ যাতায়াত ব্যাহত কৰিছে। বাঢ়নি পানীয়ে উটুৱাই নিলে এখন দলং আৰু এটা পুল। ঠিকাদাৰৰ হেমাইৰ কাৰণে এই পৰিত্যক্ত অৱস্থাত আছে।
মৰিগাঁৱৰ লাহৰীঘাটতো বৰলুইতৰ ভয়াৱহ খহনীয়া চপৰা চপৰে খহিছে বৰলুইতৰ পাৰ ইতিমধ্যেই জাহা গৈছে বহু লোকৰ ঘৰ দুৱাৰ নলবাৰীৰ পুখুৰাত বুঢ়াদিয়াৰ মথাউৰি ছিঙি জলমগ্ন হৈছে বিস্তীৰ্ণ অঞ্চল বানত ককবকাইছে শ শ জনতাই অপৰিৱৰ্তিত হৈ আছে পশ্চিম নলবাৰীৰ বান পৰিস্থিতি পানী ঘৰৰ এখন বাহিৰতো পানীয়ে মহানগৰীৰ চন্দ্ৰপুৰতো কৃষকৰ হাহাকাৰ বানৰ কবলত হাজাৰ হাজাৰ কৃষিভূমি পইনত নহওঁতেই কাটিব লগা হৈছে ধান নেহেৰাই পেলাই বৰষুণৰ ঘৰত ধান কাটিব লগা হৈছে আগতীয়া বানপানী আহি গ'ল ইফালে ভূটানৰ পৰা নামি অহা বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰঙিয়াৰ বৰকুকুৰিয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তাৰাকুচি হৈ বালিসত্ৰলৈ যোৱা পথটো বানৰ কবলত পৰাত অৰ্ধশতাধিক গাঁৱৰ ৰাইজৰ যাতায়াত স্তব্ধ হৈ পৰিছে বৰ্তমানলৈকে চৰকাৰে কোনো সাহায্য আগবঢ়োৱা নাই বানাক্ৰান্তক বৰষুণ মাৰিলে মানে তল যোৱা অৱস্থা হৈছে প্ৰশাসনে কোনো ধৰণৰ মানে পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা নাই ওদালগুৰিতো ভূটান পাহাৰৰ পৰা নামি অহা পানীয়ে লৈছে ভয়াৱহ ৰূপ দেখিলে ভয় লগা হৈ যায় যেতিয়া পানী আহে যেতিয়া মানে আজি ভাঙি ভাঙি সম্পূৰ্ণ মানে খেতি বাতি নষ্ট কৰি আছে এই আদিবাসী জনগোষ্ঠী ৰাইজৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মথাউৰি কাষতে এখন টিনৰ চালিৰ তলত কোনোমতে দিন কটাইছে তিনিগৰাকী যুৱকে বৰষুণ দিলে পানী পৰে বতাহ মাৰিলে টিন উৰুৱাই লৈ যাওঁ নিচিনা কৰে এসপ্তাহ ধৰি দিন কটাইছে যুৱক তিনিজনে ক'ত আৰু কিয় কটাবলগীয়া হৈছে এনেধৰণে দিন চাওঁ হওক এই প্ৰতিবেদনত আইচোলেশ্যন পাৰ্ট 2 স্বাস্থ্য বিভাগৰ কোৱাৰেণ্টাইনৰ পিছত গাঁওবুঢ়াৰ নিৰ্দেশত আইচোলেশ্যন মথাউৰিৰ কাষত টিনৰ চালিৰে এটা জুপুৰি বতাহ বৰষুণৰ মাজত টিনৰ চালিৰ তলত কোনোমতে দিন কটাইছে তিনিজন যুৱকে বৰষুণ দিলে পানী পৰে বতাহ মাৰিলে উৰুৱাই নিউ যেন কৰা টিঙৰ চালিখনৰ তলতে এসপ্তাহ কটালে যুৱক তিনিজনে গাঁৱৰ তিনিমুখীয়ালে বান্ধি দিছে কাৰা নিয়ম আৰু এসপ্তাহ থাকিব লাগিব সেইখন চালিৰ তলতে বেমাৰ আছে বুলি সন্দেহ কৰাৰ কাৰণে আমাক এনেকৈ কেম্প বনাই পিনি থাকিব দিছে মানে ৰাইজে থাকিব দিছে হয় কিন্তু ইয়াত মেম্বাৰ আছিলে ইহঁতে এবাৰ ৰাতি আহিছিলে 9টা বজাত এতিয়ালৈকে একো আমাক সুবিধা দিয়া নাই নেতৃত্ব কোনে কোনে লৈছিলে গাঁৱৰ পৰা তোমালোকক এনেকৈ আৰু আচ্ছা মেম্বাৰ रात को ऐसे रख दिया फिर बाद में वो लोग हम लोग को मुड़ के नहीं देखा ऐसे रख दिया লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পুৰণি বাহগৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা তামিলনাডুৰ কইম্বটৰত কৰ্মৰত আছিল তিনি যুৱক নৰেশ বৰাং অনিল তায়ুং আৰু বাস্তৱ পেগু তামিলনাডুৰ পৰা 19 মেত উপস্থিত হৈছিল লখিমপুৰত লখিমপুৰ জিলা প্ৰশাসনে কোৱাৰেণ্টাইন কেম্পত ৰাখি স্বাস্থ্য পৰীক্ষাত কোভিড-19 নিগেটিভ ওলোৱাৰ পিছত 22 মেত ঘৰলৈ যাবলৈ দিছিল তিনি যুৱকক সতৰ্কতামূলক পদক্ষেপ হিচাপে থাকিবলৈ দিছিল 14 দিনৰ হোম কোৱাৰেণ্টাইনত পিছে দীৰ্ঘদিনৰ মূৰত ঘৰলৈ আহি তিনি যুৱক সন্মুখীন হ'ল অনাহুত পৰিস্থিতিৰ গাঁৱৰ গাঁওবুঢ়া আশা কৰ্মী আৰু গাঁও সদস্যই নিৰ্দেশ দিলে নিৰ্বাসনৰ মথাউৰিৰ কাষত টিনৰ চালিৰে এটা জুপুৰি সাজি তাতে 14 দিন থাকিবলৈ দিলে যুৱক তিনিজনক আৰু নিৰ্দেশ মানি ৰদে বৰষুণে বহু অসুবিধাত দিন কটাইছে তিনি যুৱকে লখিমপুৰ 3 দিন থাকিলা 3 দিন থাকিলে ইয়াত 7 দিন হ'লগে লখিমপুৰৰ পৰা যেতিয়া লখিমপুৰ ক'ত আছিলা তোমালোক লখিমপুৰ আশা হোটেলত আছিলো আশা হোটেলত কোৱাৰেণ্টাইন হয় তাৰ পৰা ইয়ালৈ পঠিয়াই দিওঁতে তোমালোকক কি কৈছিলে তেতিয়া কৈছিলে যে ঘৰত থাকিব কৈছিলে ঘৰত থাকিব গৈছিলে কিন্তু ইয়াত এনেকৈ কিয় থাকিব লগা হৈছে ৰাইজে এনেকৈ আমাক কৈছে ইয়াতে এফালে গাঁওবাসীৰ ভয় আনফালে অন্ত নপৰা অসুবিধা তাৰ মাজতে নৰেশ অনিল বাস্তৱতে পাৰ কৰিছে ইটোৰ পিছত সিটো দিন চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি কৰোনা সংক্ৰমণ ৰোধৰ নামত
গাঁৱৰ তিনি মুখিয়ালে বাৰুকৈয়ে জীয়াতু ভোগাইছে যুৱক তিনিজনক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা আৰু 2 সপ্তাহলৈ থাকিব লকডাউন। পিছে অসমৰ এগৰাকী মন্ত্ৰীয়ে জনালে এসপ্তাহ 2 সপ্তাহ নহয়, হ'ব আৰু এমাহৰ দীঘলীয়া লকডাউন। কেতিয়ালৈকে থাকিব লকডাউন? এসপ্তাহ 2 সপ্তাহ নহয়, এতিয়ালৈকে আটাইতকৈ দীৰ্ঘতম লকডাউন অসমত। অহা 30 জুনলৈকে ৰাজ্যত জাৰি থাকিব লকডাউন। ঘোষণা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। জুন মাহৰ 30 তাৰিখলৈতো লকডাউন থাকিবই। জুন মাহৰ 30 তাৰিখলৈতো লকডাউন থাকিবই। এক বিশেষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি দেশত পুনৰ 2 সপ্তাহ লকডাউন বাহাল থাকিব। লকডাউনৰ ক্ষেত্ৰত কেন্দ্ৰই যি নিৰ্দেশ দিব তাকেই মানি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰি আহিলেও ইয়াৰ মাজতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঘোষণা কৰিলে এমহীয়া লকডাউনৰ কথা। অহা 30 জুনলৈকে লকডাউন অব্যাহত থাকিলেও পৰ্যায়ক্ৰমে লকডাউন শিথিল কৰা হ'ব বুলি মন্তব্য কৰে তেওঁ। অৱশ্যে কেতিয়াৰ পৰা শিথিল কৰা হ'ব সেই বিষয়ে কেবিনেটত সিদ্ধান্ত লোৱা হ'ব বুলিও সদৰি কৰে তেওঁ। জুন মাহৰ 30 তাৰিখলৈতো লকডাউন থাকিবই, কিন্তু আপোনালোকে এইটো অনুভৱ কৰিছে যে লকডাউনৰ লগে লগে আমাৰ কিন্তু যিখিনি শ্ৰমজীৱী মানুহ তেখেতসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। যিখিনি মানুহে কাম কৰি খায়, কিছু ছেক্টৰ যেনেকৈ ধৰি লওক আপোনাৰ একেবাৰে তাৎক্ষণিকভাৱে যদি উদাহৰণ সোধে আমাৰ নাপিতখিনি, যিখিনি মানে আমাৰ চুলি তুলি কাটে, তেওঁলোকৰতো জীৱিকা সম্পূৰ্ণ বন্ধ হৈ গৈছে। গতিকে এইটোৰ মাজতে আমি লাহে লাহে পৰ্যায়ক্ৰমে লকডাউনটো শিথিল কৰিব লাগিব, কিন্তু কেতিয়া কৰা হ'ব, কি কৰা হ'ব সেই সম্পৰ্কে এটা আমি সামূহিক কেবিনেটৰ সিদ্ধান্ত ল'ম। 30 জুনলৈকেতো লকডাউনটো আছেই। ইফালে কেন্দ্ৰৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা পোৱা তথ্য মতে 5ম পৰ্যায়ৰ লকডাউনৰ প্ৰধান কেন্দ্ৰবিন্দু হ'ব দেশৰ 11খন চহৰ। ইয়াৰ মাজত আছে 6খন মহানগৰ: দিল্লী, মুম্বাই, বেংগালুৰু, চেন্নাই, আহমেদাবাদ আৰু কলকাতা। লগত আছে পুনে, থানে, জয়পুৰ, চুৰাট আৰু ইন্দোৰো। দেশৰ কাৰণে তীব্ৰ প্ৰত্যাহ্বানমূলক এই সময়ছোৱাত লকডাউন অব্যাহত থাকিলেও যথেষ্ট শিথিলতা নতুনকৈ প্ৰদান কৰা হ'ব। 5ম পৰ্যায়ৰ লকডাউনত কি খুলিব আৰু কি খুলিব নোৱাৰিব? মল, চিনেমা হল, স্কুল কলেজ, সকলো শৈক্ষিক প্ৰতিষ্ঠান তথা বৃহৎ জনসমাগম হ'ব পৰা ঠাই পূৰ্বৰ দৰেই বন্ধ থাকিব। মন্দিৰ উপাসনাথলী খুলিব, কিন্তু দৰ্শনাৰ্থীয়ে মাস্ক পৰিধান কৰি সামাজিক ব্যৱধান ৰক্ষা কৰিহে দৰ্শন কৰিব পাৰিব। কিন্তু কোনো ধৰণৰ ধৰ্মীয় সমাৱেশ বা উৎসৱৰ অনুমতি দিয়া নহয়। জিম বা ব্যায়ামাগাৰসমূহ খুলিব পাৰিব। লকডাউন 5.0ৰ নতুন নিৰ্দেশনা শীঘ্ৰেই কেন্দ্ৰ চৰকাৰে জাৰি কৰাৰ সম্ভাৱনা। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ সহযোগত নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ঢেকিয়াজুলিৰ লাবাৰীৰ আনন্দ চক গাঁও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। অঞ্চলটোৰ এগৰাকী মহিলাৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে। মুম্বাইৰ পৰা আহিছিল মহিলাগৰাকী। গুৱাহাটীৰ উপাসনা পেলেচ হোটেলত কোৱাৰেণ্টাইন হৈ আছিল। হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ লৈ অনা গৈছিল মহিলাগৰাকীক আৰু তাৰ পাছতে COVID-19 পজিটিভ ধৰা পৰে। ঢেকিয়াজুলিৰ লাবাৰীৰ আনন্দ চক গাঁও কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। অঞ্চলটোত এগৰাকী মহিলাৰ দেহত COVID-19 পজিটিভ ওলাইছে। মুম্বাইৰ পৰা মহিলাগৰাকী আহিছিল। গুৱাহাটীৰ উপাসনা পেলেচ হোটেলত কোৱাৰেণ্টাইন হৈ আছিল। হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ তেখেতক লৈ যোৱা হৈছিল বা যাবলৈ দিয়া হৈছিল। তাৰ পাছতে ঘৰত যোৱাৰ পাছত ওলাই পৰে COVID-19 পজিটিভ। ঢেকিয়াজুলিৰ লাবাৰীৰ আনন্দ চক গাঁও কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। পুনৰ এবাৰ কৈছোঁ, ঢেকিয়াজুলিৰ লাবাৰীৰ আনন্দ চক গাঁও কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে, কাৰণ অঞ্চলটোৰ এগৰাকী মহিলাৰ দেহত COVID-19 পজিটিভ ওলাইছে। মুম্বাইৰ পৰা আহিছিল মহিলাগৰাকী। গুৱাহাটীৰ উপাসনা পেলেচ হোটেলত কোৱাৰেণ্টাইন হৈ আছিল। হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ লৈ যোৱা হৈছিল বা লৈ অনা হৈছিল আৰু তাৰ পাছতে দেহত COVID-19 পজিটিভ ধৰা পৰে। মাস্ক প্ৰস্তুতকৰণেৰে আহাৰ বতৰা কঢ়িয়াইছে জিমলিয়ে। জ্যোতি জিমলিয়ে পোহৰাই তুলিছে অসমীয়া শিপিনীৰ ভৱিষ্যত। চামগুৰি জ্যোতি জিমলি নামৰ শিপিনীগৰাকীয়ে প্ৰস্তুত কৰা মাস্কে এতিয়া সমাদৰ লাভ কৰিছে বজাৰতো। এই প্ৰতিবেদন আগবঢ়াই চিটি 18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। জ্যোতি জিমলি মহন্ত
নগাঁও জিলাৰ চামগুৰিৰ এইগৰাকী শিপিনীয়ে এতিয়া আশাৰ বতৰা কঢ়িয়াইছে অসমীয়া শিপিনীলৈ ইতিমধ্যে গামোচাৰ পৰা প্ৰায় 10,000 মাস্ক প্ৰস্তুত কৰি গুজৰাট নতুন দিল্লীলৈ ৰপ্তানি কৰিবলৈ সমৰ্থন হোৱা জিমলি মহন্তই শেহতীয়াভাৱে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বাবে দিনে নিশাই প্ৰস্তুত কৰিছে কাপোৰৰ দ্বাৰা নিৰ্মিত অসমী মাস্ক লকডাউনৰ বাবে কিছুদিন জিমলিৰ তাঁতশালৰ উদ্যোগ বন্ধ হৈ পৰিছিল যদিও জিমলিয়ে বনোৱা গামোচাৰ মাস্ক শেহতীয়াভাৱে মানুহৰ মাজত সমাদৃত হোৱাৰ লগে লগে জিমলিয়ে বিচাৰি পাইছে জীৱিকাৰ নতুন পথ মই অল টোটেল 10,000ৰ ওপৰত বনালোঁ তাৰে গামোচা মই 8,000 বনাইছোঁ আৰু অসমৰ বাহিৰলৈকো পঠাইছোঁ দিল্লীলৈকো পঠাইছোঁ ৱৰ্ল্ড বেংকে অৰ্ডাৰ দিছিলে আৰু আপোনাৰ গুজৰাটলৈও মই পঠাবলৈ মানে সক্ষম হৈছোঁ যেতিয়া মানে ৱৰ্ল্ড বেংকলৈ মানে বস্তুটো বাহিৰলৈ গ'ল ন গামোচাটো বিৰাটেই তেওঁলোকে ভাল পাইছে মানে তাৰপিছত তেনেকেই কিবা লিংক লাগি পেলাই এতিয়া মানে মুগাৰ কিছুমান মই লগত মানে চেম্পুলো দি পঠাইছিলোঁ এটা এটা বনাই পেলাই বিভিন্ন মানে ডিজাইনৰ গতিকে এতিয়া মুগাৰ মানে দিছে আৰু বনাবলৈ জীৱনত যথেষ্ট প্ৰত্যাহ্বানৰ মাজতো সাহসেৰে যুঁজ দিয়া জিমলিৰ মাস্ক ক্ৰয় কৰিবলৈ বৰ্তমান আগবাঢ়ি আহিছে বিশ্ব বেংক ইতিমধ্যে সংস্থাটোৱে জিমলিৰ পৰা ক্ৰয় কৰিছে 2,000 মাস্ক বৰ্তমান নতুন দিল্লীৰ এটা প্ৰতিষ্ঠানৰ বাবে জিমলিয়ে প্ৰস্তুত কৰিছে মুগাৰ মাস্ক জিমলিৰ এই পদক্ষেপে পুনৰ উৎসাহিত কৰি তুলিছে অসমীয়া শিপিনীসকলক কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট বিজয়ীসকলৰ জন্ম নহয়